ঘৰৰ আমাৰ টিঙৰ ওপৰেদি পানী গৈছিলে। এনেকুৱাকে আহিছে মানে মানুহ বাচিব নোৱাৰিছে, বহুত মানুহ মৰিছে। মানে এনেকে পানীটো বাঢ়ি আহিলে একো বচাবই নোৱাৰিলো, ইউনিফৰ্ম চিনিফৰ্ম একো নাই মানে একোৱে নেবাচিলেগে আৰু। বন্ধুসকল, মই বৰ্তমান আছো চন্তক উচ্চ মাধ্যমিক বিদ্যালয় বিহুবৰৰ যিখন চন্তক হাইস্কুল তাত আছো। আৰু তাৰ পৰিৱেশটো আপোনালোকে সকলোৱে জানে, সকলোৱে ভিডিঅ'বিলাক চাই আছে। এইকেইদিন বানৰ পিছত, বানপানীৰ পিছত কেনেকুৱা অৱস্থা হ'ল। আৰু এতিয়া কি হ'ল, বহুতে বহুত সাহায্য দিছে, বানপীড়িতক বহুত সাহায্য দি সহায় কৰিছে, গোটেই অসমবাসীয়ে সহায় কৰিছে, সকলোকে ধন্যবাদ। কিন্তু আজি ডিব্ৰুগড় জিলাৰ মধুপুৰ হাইস্কুলৰ ফালৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক আৰু ষ্টুডেণ্ট মানে শিক্ষাৰ্থীসকলৰ সহযোগত এই স্কুলখনৰ যিবিলাক ক্লাছ 10ত পঢ়ি থকা শিক্ষাৰ্থীসকলক সাহায্য দিবলৈ আহিছে। সাহায্যবিলাক সঁচাই লেখত ল'বলগীয়া, কাৰণ কেলৈ বহুতে খোৱা বস্তু দিছে, বহুতে বেলেগ কিবা বস্তু দিছে, সেইখিনিও ঠিক আছে। কিন্তু এইখিনিলৈকে যে কোনেও আজিলৈকে চাগে এতিয়ালৈকে বৰ্তমানলৈকে চিন্তাটো কৰা নাছিলে। কিন্তু এইখন স্কুলৰ পৰা মানে এটা খুব সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে তেখেতলোকে। আৰু ইয়াত আহি তেখেতলোকে প্ৰত্যেকজন ক্লাছ 10ত পঢ়ি থকা শিক্ষাৰ্থীসকলক এটা স্কুল বেগৰ লগতে তেখেতলোকৰ যিখিনি বহি লাগে, 6-7খনকৈ যিখিনি বহি লাগে ছাবজেক্টৰ, আৰু লগতে এটা জ্যামিতি বক্স, পেঞ্চিল, পেন, সকলোবিলাক ৰাবাৰলৈকে সকলোবিলাক দিয়াৰ ব্যৱস্থা কৰিছে। আৰু এতিয়া সকলোকে বিতৰণ কৰিব। লগতে আৰু ইয়াত অকল এটাই ক্লাছ নাই, কিন্তু আপোনাৰ হাইস্কুল যেতিয়া ইয়াত আপোনাৰ আৰু কেইবাটাও ক্লাছ আছে। আৰু সেইকেইটা ক্লাছত কিন্তু আমাৰ সেইফালৰ পৰা আনিবলৈ, যিহেতু ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয়, তো আৰু কোনোবাই যদি সহায় কৰিব বিচাৰে তাৰ তলৰ ক্লাছকেইটাৰ মানে যেনেকৈ 6, 7, 8, 9, 10, 10ততো দিয়া হৈ গৈছে, তো 9লৈকে বাকীখিনি ক্লাছ এতিয়াও তেনেকেই আছে শিক্ষাৰ্থীসকল। তো তেখেতলোককো যদি কোনোবাই সহায় কৰিব বিচাৰে তো আহি কিনি ইয়াত সহায় কৰিব পাৰে। ডিব্ৰুগড় সদৰৰ পৰা 25 কিলোমিটাৰ উত্তৰ পশ্চিম অঞ্চলত থকা এখন তোমালোকৰ নিচিনা ঠাইৰে এখন স্কুল। আৰু আমাৰ ঠাইখনো পৰাপক্ষত বান বিধ্বস্ত এলেকাতে পৰে। তোমালোকৰ নিচিনা আমাৰো ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ প্ৰায়ভাগেই আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰে স্কুল হয়। তথাপিও তোমালোকৰ যি দুৰ্দশা হৈছে, এই প্ৰলয়ংকাৰী বানত তোমালোকৰ যি অনিষ্ট হ'ল, তাৰ ক্ষতিপূৰণ হিচাপে আমি, ক্ষতিপূৰণ ঠিক নহয়, আমি তোমালোকৰ বাবে অলপ সকাহ দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যিহেতু গৰম বন্ধৰ সময়তে আমি খুব খৰখেদাকৈ ল'ৰা ছোৱালীসকলৰ সকলোৰ লগত যোগাযোগো কৰিব নোৱাৰিলোঁ, গতিকে যি পাৰোঁ তাকে, বিশেষকৈ তোমালোকৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সহায় হোৱাকৈ তোমালোকৰ শৈক্ষিক সামগ্ৰী কিছুমান আমি তোমালোকলৈ আনিছোঁ। তাকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা তোমালোকলৈ অলপমান মৰম বুলি ভাবি তোমালোকে গ্ৰহণ কৰিবা বুলি আশা কৰিলোঁ। আমাৰ সমীৰণ চাই যথেষ্টখিনি সহায় কৰিলে, তোমালোকক খা খবৰ দিলে। তেনেকৈ বাইদেউৰ লগতো আমাৰ যোগাযোগ হ'ল, বাইদেউ যথেষ্টখিনি সহায় কৰিলে। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বিশেষকৈ আমাৰ কেইজনমান অভিভাৱক, তেওঁলোকে যথেষ্ট সহায় কৰিলে। আমাৰ সামান্য এটা ফোন কলতে সদূৰ গুৱাহাটীৰ পৰা কিছুমান বহি তোমালোকলৈ ছাপ্লাই পঠিয়াইছে। সেইবাবে তোমালোকক গুৱাহাটীৰ পৰা যি বহি ছাপ্লাই দিছে দীপেন বেজবৰুৱা, তেওঁলোকলৈও আমি ধন্যবাদ জনালোঁ। আৰু আমাৰ সঁহাৰিৰ প্ৰতি, আহ্বানৰ প্ৰতি সঁহাৰি জনাই ডিব্ৰুগড় সৃষ্টি হস্পিটেলৰ দুগৰাকীমান কৰ্মচাৰীও তেওঁলোকৰ সামৰ্থ্য অনুসৰি কেইটকামান অৰিহণা দিলে। সেই সকলোবিলাক মিলাই তোমালোকৰ কাৰণে অলপ শৈক্ষিক সামগ্ৰী অলপ আনিছোঁ। আমাৰ অঞ্চলো এনেকৈ তোমালোকৰ নিচিনাকৈ একেবাৰে ভিতৰৰ বানপানীৰ পৰা যথেষ্ট হৈ থাকে বাৰে বাৰে। এই যি তোমালোকক সামান্য যে আমাৰ বিদ্যালয় শৈক্ষিক সামগ্ৰী তোমালোকক দিবৰ কাৰণে প্ৰয়াস কৰা হৈছে, সেই প্ৰয়াস তোমালোকে গ্ৰহণ কৰিবা। আৰু যাতে তোমালোকে এই গোটেই অকল আমাৰ বিদ্যালয়খন গোটেই অসমৰ মানুহ, ভাৰতবৰ্ষৰ মানুহ তোমালোকৰ কাৰণে এই অৱস্থাৰ কাৰণে নিশ্চয় সহায়ৰ কাৰণে হাত বঢ়াই আছে। তোমালোকে কেতিয়াও মন দুৰ্বল নকৰিবা আৰু তোমালোকৰ শৈক্ষিক প্ৰক্ৰিয়াটো, শৈক্ষিক যাত্ৰাটো আগলৈ অক্ষুণ্ণ ৰাখিবা বুলি মই আশা কৰিছোঁ। কি কৰিম মানে আমি বিমূৰতে পৰা নিচিনা হৈছে, গতিকে আমাক ছাত্ৰ ছাত্ৰীসকলক সহায় জনাবলৈ তেখেতসকলে সুদূৰ ডিব্ৰুগড়ৰ পৰা আহিছে। মধুপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষকবৃন্দলৈ মই সহস্ৰ প্ৰণাম জনাইছোঁ। যিহেতু তেখেতসকলে যে আমাৰ বিদ্যালয়খন বাছি লৈছে,
এইখিনি সঁহাৰি জনাবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনাবৰ কাৰণে তেখেতসকলক মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইটো সম্ভৱ হৈছে আমাৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সন্মানীয় শ্ৰী দীপক গগৈ অহৰহভাৱে তেখেতে বিভিন্ন সকলো লগত চবৰ লগত যোগাযোগ কৰি এই কাৰ্য সম্পন্ন কৰিবৰ কাৰণে আজি আমি সামৰ্থ্য হৈছোঁ। মোৰ ঘৰ ওচৰতে এয়া ঘৰতে বুকুমান পানী সোমালে। কিতাপ-পত্ৰ নাই। কিছুমান বাচিলে, কিছুমান গ'ল। নমস্কাৰ, মোৰ নাম আৰমান আহমেদ। ঘৰৰ পানী এককালৰ ওপৰতে হৈছিলে। মানুহ ঠিকে আছে। কিতাপবিলাক দিব গভৰ্ণমেণ্টে দেই। ভালকৈ পঢ়িবা দেই। তোমাৰ নাম কি? ঘৰ ক'ত? তুমি তাৰ পৰা আহা ইয়াৰ পৰা কিমান দূৰ আৰু 4 কিলোমিটাৰ এনেকুৱা বৰুৱা পানী সোমাইছিলে নাই? তোমাৰ নাম কি? জলি কোৱাৰ। ভালকৈ পঢ়িবা দেই। কালি তোমালোকে ৰিজাল্টটোৱে ভাল কৰিবা। মন্দিৰ তুমি কোন ক্লাছত পঢ়িছা? 10ত। ক্লাছ 10। ঘৰ ক'ত তোমাৰ? ঘৰ বিহুবৰ হিলনি মাজগাঁও। ঘৰৰ আমাৰ টিঙৰ ওপৰেদি পানী গৈছিলে। আমাৰ ৰাস্তা কিনাৰৰ কাৰণে ঘৰৰ পৰা ওলাই আহিব পাৰিলেও পটককে পানী বাহুতে ওলাই গুচি আহিলে ঘৰৰ পৰা। মই ক্লাছ 10ত পঢ়ি আছোঁ। আমাৰ চন্তক আৰু বিহুবৰ মানে পৰিস্থিতিটো বহুত বেয়া হৈছে। পানী মানে হঠাতে আহি পৰিল। বহুত মানুহে বহুতো বস্তু ওলাব নোৱাৰিলে আৰু বহুত পানী মানে এনেকুৱাকে আহিছে মানে মানুহ বাচিব নোৱাৰিছে। বহুত মানুহ মৰিছে। তাৰ প্ৰতি বহুত মানুহৰ মানে বহুত লোকচান হৈছে। আমাৰ বিহুবৰ নেপালী খুটিত বেছিকে পানী হৈছে। কাৰো ঘৰো নাবাছিলে, টিঙৰ ওপৰেদিনে পানী গৈছে। আমাৰ স্কুলতো বহুত পানী হ'ল। আপোনালোকে ইমানখিনি হেল্প কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা। আৰু আপোনালোকে ইমানখিনি হেল্প কৰাৰ কাৰণে বহুতো ভাল লাগিছে। কিন্তু মানে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বিহুবৰ আৰু চন্তক আৰু বিহুবৰৰ নেপালীখুটিত পানীটো যথেষ্ট বেছি হৈছে। চৰকাৰে মানে যোনসকলৰ কিতাপ পত্ৰ উটি গৈছে পানীত, সেইসকলক চৰকাৰে যদি সহায় কৰে আৰু বহুত ভাল লাগিব। যোনসকলৰ ইউনিফৰ্ম একোৱেই নাবাছিলে, সেইসকলকো চৰকাৰে যাতে সহায় কৰে, ইয়াকে মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। মই এবাৰ 10ত। আমাৰ মানে পানী হ'ল আৰু বহুতখিনিয়ে হ'ল। ভবা নাছিলোঁ যে আমাৰ ঘৰতো পানী হ'ব বুলিকে। মানে এনেকে পানীটো বাঢ়ি আহিলে একো বচাবই নোৱাৰিলোঁ। ইউনিফৰ্ম একো নাই মানে একোৱে নাবাচিলেগে আৰু। মানে মানুহখিনি বাচিব পাৰিলোঁ, বস্তুখিনি বচাব নোৱাৰিলোঁ আৰু খালি। এইটোৱে ক'ব বিচাৰোঁ যে এতিয়া আমাৰ স্কুলত ইমান পানী বাঢ়ি গ'ল। মানে কি হ'ল, এতিয়া যিহেতু আমি এবাৰ 10ত পঢ়ি আছোঁ, মেট্ৰিক দিম মানে আমাৰ নিচিনা প্ৰায় আমাতকৈতো বহুত হেৰি হৈছে কিছুমান মানুহৰ। মানে কিছুমানৰতো কিতাপ বহি একোৱে নাই, আমাৰো নাবাছিলে বাৰু। মানে চৰকাৰক এইটোৱে অনুৰোধ কৰোঁ যাতে মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা এইবোৰ দিবই, মানে হ'লেও স্কুলত এনেকুৱা এটা পৰিৱেশ হৈ গ'ল। এতিয়া বহুত ল'ৰা ছোৱালী পঢ়া হোৱা নাই, আমাৰো হোৱা নাই পঢ়া যিহেতু। যাতে মানে এতিয়া সেইটোৱে কওঁ আৰু চৰকাৰক যাতে সহায় কৰে আৰু ল'ৰা ছোৱালীবোৰক অলপ আৰু।